নন্দিনী যে সঁচাকৈ ওপৰৰ মাল আমি সেইদিনে গম পালো যে ইউএছটিএমৰ মালিকৰ কথা আহিল বোলে ইউএছটিএমৰ মালিকে আপোনালোকক মাতিছে ও গাৰ্জেনে ক'লা আৰু তেখেতসকলৰ এজন পিএ নে মেনেজাৰ মহবুবুল হকৰ পিএ নে কি নাজানো বিশ্বজিৎ নাম নেকি বিশ্বজিৎ নে কি নাম সেনেকুৱা নহয় তেখেতে আহিছিল তাকে থানা তেখেতে আমাক লৈ গ'ল মেঘালয় লৈ গ'ল কৈছে কেছটো আমি মেডিকেলৰ যিখিনি কৰিব লাগে মহবুবুল হকৰ উপস্থিতিত আমি আলোচনা কৰি গোটেইখিনি কৰিম মই সেই ভাবি আমি মেঘালয় গুচি গ'লো কাৰণ মোৰ মানে পেচেণ্টৰ কাৰণে মোক টকা লাগে পইচা লাগে খালি পেচেণ্টটো ভাল হ'ব লাগে কাৰণ মইতো আৰু এপলত ভৰ্তি কৰাৰ পাছততো আৰু পইচাৰ কথাই নাই তাতে তাৰ পাছত আমি গুচি গ'লো তাতে মেঘালয় আমাৰ এমডি ছাৰ গ'ল লগত 1 to 10 সলিউশ্যনৰ এমডি জন আছিল তেখেত গ'ল মই গ'লো আৰু তেখেতৰ পিএ জন গ'ল পিএ নে কি নাজানো আৰু তেখেতৰ সহায়কাৰী বিশ্বজিৎ বোলা এজন ব্যক্তি মেঘালয়ত লৈ গ'ল ইউএছটিএমত বহিলো আমি তাতে মহবুবুল হকৰ লগত আমি কথা পাতিলো মহবুবুল হকে তাৰ পৰা ফোন মাৰিছে নন্দিনীক ফোন মাৰি গোটেই সমস্ত বিৱৰণ লৈ পেলাই আমাৰ লগত কথা পাতিছে কৈছে কি তোমালোকে চিন্তা কৰিব নালাগে ট্ৰিটমেণ্টৰ দায়িত্বত মই মিডলমেন হিচাপে মই থাকিলো আজি ভিতৰত 5 লাখ টকা তোমালোকক দিয়াৰ ব্যৱস্থা কৰি দিম মহবুবুল হকে দায়িত্ব লৈছে কৈছে কি 5 লাখ তিনিটা কিস্তিৰ পইচাটো পেমেণ্ট কৰিম মেডিকেলত যিমান হয় 5 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিম মাজতে আৰু এটা পেমেণ্ট মেডিকেলত হ'ব যিমান বিল হয় ইন্ডিঙত যেতিয়া ৰিলিজ হ'ব ল'ৰাজন সুস্থ হৈ পেলাই ৰিলিজত যিমানখিনি পইচা হয় বাকীখিনি পইচা পেমেণ্ট হ'ব মহবুবুল হকে এই চিষ্টেমত আমাক কৈ পেলাই আমাক বিদায় দিছে কৈছে মই নন্দিনী ৰৈ মই যাম মেডিকেলত আজি যাব পৰা নহ'লে কালি হ'লেও যাম যোৱাটো মই যামেই মানে 28 তাৰিখে গধূলি অহাৰ কথা আছিলে তো যদিও 28 তাৰিখে নোৱাৰে 29 তাৰিখে হ'লেও আহিব আৰু তেখেতে আহি পেচেণ্টৰ খবৰ ল'ব আৰু ইমানখিনিলৈ গ্যাৰান্টি লৈছিলে নন্দিনী যদি ইফাল সিফাল কৰে তো মাজত মই আছো মোৰ লগত যোগাযোগ কৰিলে হ'ল মই গোটেইখিনি হেৰি কৰিম